মই আপোনালোকক আজি গৰু বিহুত লগা এডাল গছ দেখাম। কি নাম বাৰু? কেওফালে এতিয়া নগঠা পৰিৱেশ। গছৰ পাতবোৰ সৰি গছবোৰ নগঠা হৈ পৰিছে। আৰু কেইদিনমানৰ পিছত গছবোৰত কুঁহি পাত মেলিব। চিৰসেউজীয়া হৈ পৰিব গছবোৰ। গছৰ ডালত এতিয়া কুলি কেতেকীৰ মাত। কাৰণ বহাগ আহিছে। আৰু সেই নগঠা গছতে মই অলপ উঠি দিলো। গছত উঠি কি যে ভাল লাগিল। বহাগ মানে বহাগ বিহু। আৰু এই বিহুতে আমি গৰুক গা ধুৱাও। গৰু বিহুত আমি বিভিন্ন গছ-গছনিৰ ডাল ব্যৱহাৰ কৰো। সেই ডালসমূহৰ ভিতৰত নাহৰ, পায়ংমাৰি, মাখিলতী, নৰসিংহ, ভেটাই গছ আৰু সেই ভেটাই গছৰ ডালেৰে আমি গৰুক খেদো। এনেকুৱা কৰিলে হেনো গৰুক মহ বা মাখিয়ে আক্ৰমণ নকৰে। ৰঙালী বিহুত পুৰা আনন্দ কৰিম আৰু গাঁৱৰ ঘৰে ঘৰে হুঁচৰি মাৰিম। আমি এই গছডালক ভেটাই বুলি কওঁ। আপোনালোকে কি কয় বাৰু জনাবচোন। ইমান সুন্দৰকৈ পথৰ দাঁতিত গছবোৰ ফুলি আছে, দেখিয়ে ভাল লাগে। সেই ফটো অলপ লৈ ললো। জনাব দেই আপোনালোকে কি গছ বুলি কয়।